দিল্লীৰ 18 নৱেম্বৰ অসমত হিমন্ত মৰিকান্ত মৰমৰ ৰমাকান্ত বিভিন্ন কথা ওলাইছিল যে টিকেট নাপাব ৰমাকান্ত দেউৰী অৱশেষত নাম ওলাল কি ক'ব নাই ভালেই হৈছে এইবাৰ যিখন লিষ্ট ওলালে সকলো জাতি জনগোষ্ঠীৰ সকলোকে প্ৰাধান্য দিছে গতিকে সকলো জাতি জনগোষ্ঠী যিহেতু প্ৰাধান্য দিছে এইবাৰ নিৰ্বাচনত বিজেপিয়ে চৰকাৰ গঠন কৰিব তাত কোনো নাই আপুনি কেতিয়া দিব মনোনয়ন কেতিয়া দিব মই মনোনয়ন কাইলৈ দিম কাইলৈ 12:45 বিৰোধীয়ে আপোনাৰ কাৰণে কিমান প্ৰত্যাহ্বান বুলি ভাবে প্ৰত্যাহ্বান নাই মই এইটো এতিয়া আকৌ আজি বাঢ়ি গ'ল 70,000 ঠাইত আকৌ বাঢ়ি গ'ল 5,000 বহুত মানে আকৌ জইন কৰি আছে আপুনি পুনৰ টিকট কিয় পালো বুলি ভাবে আৰে মই ভাই জাতি জনগোষ্ঠীৰ মধ্য অসমৰ লিডাৰ মই কোনে পাব হয় আৰু আপুনি এটা ডাইলগো লিখি থৈছিলে আপোনাৰ সমষ্টিত কি ডাইলগ যে দিল্লীত নৰেন্দ্ৰ হিমন্ত দিল্লীৰ 18 নৱেম্বৰ অসমত হিমন্ত মৰিকান্ত মৰমৰ ৰমাকান্ত সেয়া ফলাফল একেধৰণৰ হৈ গ'ল আপুনি আৰু এটা কথা কৈছিলে যে মুখ্যমন্ত্ৰী তাৰপিছত পীযুষ হাজৰিকা তাৰপিছত আপুনি হায়েষ্ট ভোট পাব বুলি একেবাৰে সঁচা কথা এতিয়া লিখিত নাই আপোনালোকে ডায়েৰীত আজি লিখিত মই 3 নম্বৰ সময় হ'ব পিছত গাম নাই নালাগে বেয়া নাপাবি নে